ইফালে মোবাইল দেখ আজি আমি দেখিছোঁ যে নিৰ্বাচনী কাৰ্যালয়ৰ পৰা চৰকাৰী কাৰ্যালয় বা ভোট কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত যিবিলাক পোষ্টাৰ বনাৰ ইত্যাদি লগাইছে সেইবিলাক ছিঙি দিয়া হৈছে, উঠাই দিয়া হৈছে। এইটো এটা ভাল কাম হৈছে। আমি এই কথাটোত বৰ আচৰিত হওঁ যে আমাৰ একবিংশ শতিকাৰ দ্বিতীয় দশকত যেতিয়া আমি নিৰ্বাচন খেলিছোঁ, আমাৰ গণতন্ত্ৰৰ বয়স মোটামুটি 100 বছৰ হ'বলৈ ওলাইছে ভাৰতবৰ্ষত। 1947 চনৰ 1950 চন আহি পালে আমাৰ ভাৰতবৰ্ষ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ 100 বছৰ হ'ব। এই 100 বছৰত একবিংশ শতিকাত আমাৰ নিৰ্বাচনৰ এটা ৰাজনৈতিক দলৰ কৰ্মীয়ে এই সামান্যতম জ্ঞানখিনি নাই যে ক'ত বেনাৰ লগাব লাগিব, ক'ত পোষ্টাৰ লগাব লাগিব, ক'ত লগাব নালাগিব, কেনেকৈ হিচাপ দিব লাগিব, কেনেকৈ হিচাপ কৰিব লাগিব, খৰচ কেনে কৰিব লাগিব, এই ন্যূনতম জ্ঞানখিনি আমাৰ প্ৰাৰ্থীবিলাকৰ বা ৰাজনৈতিক দলৰ কৰ্মীবিলাকৰ নাই। এইটো বৰ দুখজনক ঘটনা। গতিকে আমি আহ্বান জনাম যে অত্যন্ত এই বহলপুৰ অঞ্চলত, হলিমাৰী ZPC অঞ্চলত যি নিৰ্বাচনৰ কাম কাজ চলিছে, যাতে সমস্ত কিছু নিৰ্বাচনী বিধি উলংঘন নকৰাকৈ প্ৰাৰ্থীসকলে, ৰাজনৈতিক দলবিলাকে নিৰ্বাচনী প্ৰচাৰ কাম কাজত অংশগ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইফালে মোবাইল দেখ আজি আমি দেখিছোঁ যে নিৰ্বাচনী কাৰ্যালয়ৰ পৰা চৰকাৰী কাৰ্যালয় বা ভোট কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত যিবিলাক পোষ্টাৰ বনাৰ ইত্যাদি লগাইছে সেইবিলাক ছিঙি দিয়া হৈছে, উঠাই দিয়া হৈছে। এইটো এটা ভাল কাম হৈছে। আমি এই কথাটোত বৰ আচৰিত হওঁ যে আমাৰ একবিংশ শতিকাৰ দ্বিতীয় দশকত যেতিয়া আমি নিৰ্বাচন খেলিছোঁ, আমাৰ গণতন্ত্ৰৰ বয়স মোটামুটি 100 বছৰ হ'বলৈ ওলাইছে ভাৰতবৰ্ষত। 1947 চনৰ 1950 চন আহি পালে আমাৰ ভাৰতবৰ্ষ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ 100 বছৰ হ'ব। এই 100 বছৰত একবিংশ শতিকাত আমাৰ নিৰ্বাচনৰ এটা ৰাজনৈতিক দলৰ কৰ্মীয়ে এই সামান্যতম জ্ঞানখিনি নাই যে ক'ত বেনাৰ লগাব লাগিব, ক'ত পোষ্টাৰ লগাব লাগিব, ক'ত লগাব নালাগিব, কেনেকৈ হিচাপ দিব লাগিব, কেনেকৈ হিচাপ কৰিব লাগিব, খৰচ কেনে কৰিব লাগিব, এই ন্যূনতম জ্ঞানখিনি আমাৰ প্ৰাৰ্থীবিলাকৰ বা ৰাজনৈতিক দলৰ কৰ্মীবিলাকৰ নাই। এইটো বৰ দুখজনক ঘটনা। গতিকে আমি আহ্বান জনাম যে অত্যন্ত এই বহলপুৰ অঞ্চলত, হলিমাৰী ZPC অঞ্চলত যি নিৰ্বাচনৰ কাম কাজ চলিছে, যাতে সমস্ত কিছু নিৰ্বাচনী বিধি উলংঘন নকৰাকৈ প্ৰাৰ্থীসকলে, ৰাজনৈতিক দলবিলাকে নিৰ্বাচনী প্ৰচাৰ কাম কাজত অংশগ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।